নমস্কাৰ আজি সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতাত উপস্থিত শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী শ্ৰদ্ধাৰ উদ্যোক্তা মণ্ডলী তথা দৰ্শকবৃন্দ মই শ্ৰী সুপ্ৰতিম দত্তই মান্য অনুসাৰে আপোনালোক সকলোকে শ্ৰদ্ধা আৰু সেৱা নিবেদিছোঁ আজি মই শ্ৰদ্ধাৰ নাট্যৰ উপকাৰ উৎপল খনিকৰদেৱৰ দুৰ্যোধনৰ অশ্বমেধ যজ্ঞ কুৰ্মবলী পতন নামৰ নাটভাগীৰ ভীষ্ম চৰিত্ৰটিৰ দুটি সংলাপ আপোনালোকৰ আগত প্ৰক্ষেপণ কৰিবলৈ আগবাঢ়িছোঁ অজানিতে ভুল ত্ৰুটি হৈ যোৱাটো স্বাভাৱিক আপোনালোকে যদি কিবা ভুল ত্ৰুটি হৈ যায় কনিষ্ঠ বুলি একো অজ্ঞ বুলি মোক ক্ষমা কৰি দিয়ে যে কৃষ্ণ আজি এই বিশাল আৰ্যবৰ্তৰ শ্ৰেষ্ঠ গুৰু হৈ আপুনি মোক এই প্ৰশ্ন কৰিছে আচাৰ্য সত্যকেই যে আজীৱন কৰি আছো ধ্যান ব্ৰহ্মচৰ্য ব্ৰতেৰে যিজনে কৰিছো ত্যাগ জীৱনৰ সৰ্বস্ব সুখ সেই ভীষ্মৰ সন্মুখত এগৰাকী নাৰী এগৰাকী কুলবধূৰ নিৰ্মম নিৰ্যাতন দেখি মই চক্ষু থাকি অন্ধৰ দৰে বিৰক্ত থাকি কাপুৰুষৰ দৰে মই বহি থাকিলোঁ কিবা যেনেক অজ্ঞাত শক্তিয়ে বান্ধি থলে শান্তনু নন্দনক কিয় মই সিংহ বিক্ৰমে গৰজি নুঠিলোঁ মই জানো কাপুৰুষ আচাৰ্য কুলবধূ দ্ৰৌপদীও হয়তো আমাক ক্ষমা কৰি দিব হয়তো ঈশ্বৰেও হয়তো আমাক ক্ষমা কৰিব কিন্তু মনত ৰাখিব আচাৰ্য ভৱিষ্যত কালতে যেতিয়া ইতিহাস ৰচিত হ'ব সেই ইতিহাসে কেতিয়াও আমাক ক্ষমা নকৰিব কাৰণ সময় যে বৰ নিষ্ঠুৰ আচাৰ্য সময় বৰ নিষ্ঠুৰ তথাপিতো আচাৰ্য যে ভীষ্মৰ শুনিলে নাম কঁপি উঠে ভাৰতৰ মহাক্ষত্ৰিয়ৰ প্ৰাণ সেই ভীষ্মই আজি কলংকিত কৰিলো মাতা মোৰ জাহ্নৱীৰ নাম লজ্জানত কৰিলো মই উপৰি পুৰুষক কেতিয়াবা মই কি ভাবো জানে আচাৰ্য মুহূৰ্ততে তুলি লৈ ৰামদত্ত ধনুহৰ বিদাৰী বসুদেৱক্ষ লুপ্ত কৰিম অধৰ্মীৰ নাম এই ধৰণীৰ পৰা আৰু ঠিক সেই মুহূৰ্ততে মনত পৰে আই মোৰ সত্যৱতীৰ কথা মনত পৰে আচাৰ্য হস্তিনাৰ সিংহাসন ৰক্ষাৰ্থে দিয়া পূৰ্বৰ সেই প্ৰতিশ্ৰুতিৰ কথা সত্য আৰু অসত্য ন্যায় আৰু অন্যায়ৰ মাজত দুদুল্যমান সেই ভীষ্মৰ জীৱনৰ কৰুণ গাথা কাক কম কোনে শুনিব কোনে বাৰু কৰিব বিশ্বাস নমস্কাৰ কৃষ্ণ জয় গুৰু শংকৰ নমস্কাৰ মই পংকজ দত্ত শ্ৰদ্ধাৰ নাট্যৰ উপকাৰ চন্দ্ৰমণি গগৈ ডাঙৰীয়াৰ শ্ৰী শ্ৰী ৰামচন্দ্ৰ বৈকুণ্ঠ যাত্ৰা নাটভাগীৰ শূৰ্পণখা চৰিত্ৰটি ক্ৰমে বীৰৰসেৰে আৰম্ভ কৰি শৃংগাৰ হাস্যৰস কৰুণ ৰস ৰুদ্ৰৰস অদ্ভুত ৰস আৰু বিভৎস ৰূপ আৰু ভয়ানক এই ৰস কেইটাৰে সংমিশ্ৰণেৰে মই আজি সংলাপটি প্ৰক্ষেপণ কৰিবলৈ আগবাঢ়িছোঁ কিবা যদি ভুলভ্ৰান্তি হয় আপোনাসবে মাৰ্জনা কৰিব মায়াবী শক্তিৰ বলেৰে ভিন্ন ৰূপে স্থিতি লোৱা ৰক্ষ কুমাৰী মোৰ নাম মানসী চলুকৰ সকলো সৌন্দৰ্যৰ সন্মিলিত ৰূপেৰে মই আছিলোঁ ত্ৰিভুৱন বিজয়ী দক্ষাননৰ ভগ্নী
যদিওবা মই ৰক্ষকুলত তথাপি ব্ৰহ্মতেজ বিৰাজিত মোৰ শৰীৰত কাৰণ পিতৃ মোৰ বিশ্বস্ৰৱা ব্ৰহ্মকুলীন হস্ত নখৰ আকাৰে লুপ্ত কৰি মোৰ জন্মগত নাম কোনোৱে ক'লে মই বোলে চন্দ্ৰনখা আৰু কোনোৱে ক'লে মই বোলে সূৰ্পনখা আজি মই মানসী নহয় আজি মই সূৰ্পনখা নামেৰে পৰিচিত ত্ৰৈলোক্যৰ মাজে মই সূৰ্পনখা যৌৱন আছিল সদ্য প্ৰস্ফুটিত পদুমৰ দৰে কিন্তু আজি লক্ষ্মণ তোৰ বাবে শেষ হৈ গ'ল মোৰ জীৱন যৌৱন প্ৰথম স্বামীৰ মৃত্যুৰ পাছত দাদাৰ অনুমতি লৈ সন্ধান কৰিছিলোঁ মই দ্বিতীয়জনৰ তেনেতে দেখা পাই ৰামচন্দ্ৰৰ মদন মোহন ৰূপ কামাতুৰা প্ৰাণ শীতল কৰিবলৈ ৰামক মই বিচাৰিছিলোঁ কাষত আৰু কৰিছিলোঁ মই প্ৰেমৰ প্ৰস্তাৱ কিন্তু প্ৰত্যাখ্যান কৰি মোৰ প্ৰেমৰ প্ৰস্তাৱ লাঞ্ছনা গঞ্জনাৰে উপচাই পেলালে মোক ৰাম লক্ষ্মণৰ হতে সেই পাখানি সীতাই এজনী অবলাত অসহায় অৱস্থাত বনৰ মাজত কৰোঁতে উৎপীড়ন ক্ষমতে ক'লে বাৰু তোৰ হৃদয়ত কম্পন নাহিল নেহিতা নাক কাণ ছেদন কৰি কাপুৰুষ লক্ষ্মণে জাগ্ৰত কৰিলে মোৰ ৰাক্ষসী শোণিত আজি মই লাঞ্ছিত আজি মই অপমানিত এই মানৱৰ হাতে অপমানৰ ভীষণ প্ৰতিশোধ ল'ব এই ৰাক্ষসী শূৰ্পনখাই ৰঘুকুল ধ্বংস আজি মোৰ জীৱনৰ একমাত্ৰ ব্ৰত যাওঁ মই কুম্ভ নিকুম্ভৰ সহায়ত কৰ্তব্যৰ মায়া জালে ৰাক্ষসৰ তপত অগ্নিত ৰঘুকুল বিনাশৰ উপায় ৰচোগৈ কৃষ্ণ নমস্কাৰ আজিৰ ভাওনা সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতা ভাগিত মই প্ৰক্ষেপণ কৰিবলৈ লোৱা সংলাপটি হৈছে ৰাম পৰাজয় সীতাৰ পাতাল গমন নাটভাগীৰ সীতা মাতৃৰ এটি সংলাপ এই সংলাপটিৰ ৰস হৈছে কৰুণ লিখা নাই বিধাতাই
মোৰ পতি হ'ল বিধি পাম। যি ৰামৰ বাবে 14 বছৰ বনবাস ললো হেৰ পাতি, সেই ৰামে এদিন সতীত্বৰ ওপৰত সন্দেহ কৰিছিল অগ্নি পৰীক্ষা সমুদ্ৰ তীৰত। পুনৰ অযোধ্যাৰ খিয়লীয়া প্ৰজাৰ কথাত সঁচা মিছা নকৰি বিচাৰ হলনাৰে ঠেলি দিছিল মোক জনহীন অৰণ্যৰ মাজত। সিদিনাহি আছিল মোৰ মৰণেই কাম্য, কিন্তু লৱ কুশ ৰঘু বংশধৰ আছিল গৰ্ভত মোৰ। সেয়ে মহৰ্ষি বাল্মীকিৰ কৰোণাত আজিও ৰাখিছো মই মোৰ ঘৃণিত জীৱন। কিন্তু কিয় কিয় কিবা দুখ কিয় হলা মোৰ প্ৰতি